সমৰিয়াত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ গুমিত নিৰ্বাচনী কাৰ্যালয় মুকলি নৱগঠিত সমষ্টিটোত ৰেকিবুদ্দিন আহমেদৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই বুলি দাবী প্ৰাৰ্থীগৰাকীৰ উন্নয়নৰ স্বাৰ্থত সমষ্টিটোৰ গৰিষ্ঠ সংখ্যক ভোটাৰে তেওঁকে নিৰ্বাচিত কৰিব বুলি আত্মবিশ্বাসী बहुत ভাল আমি 80% ভোট আমি পাম 80 বা 85% ভোট ওভারঅল 19টা পঞ্চায়তত দুটা ব্লকত আমি আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব আমাৰ প্ৰতিদ্বন্দ্বী নাই প্ৰতিদ্বন্দ্বী এবাৰ দেখা যোৱা নাই আমি ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাহুল গান্ধী ডাঙৰীয়াক মল্লিকাৰ্জুন খাৰগে ছাৰ ডাঙৰীয়াক গৌৰৱ গগৈ ডাঙৰীয়াক জিতেন্দ্ৰ সিং ছাৰ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটি অল ইণ্ডিয়া কংগ্ৰেছ কমিটি 27 নম্বৰ সমৰীয়া সমষ্টি আমি উপহাৰ দিম যিকোনো বিনিময়ত জনসাধাৰণ আমাৰ লগত আছে জনসাধাৰণৰ মৰম আমাৰ লগত আছে